হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। 2023 বৰ্ষৰ শেষৰটো দিনত আমি তিনিজন বন্ধুৱে মিলি নেলি আমচৈ হৈ আমি ৱেষ্ট কাৰ্বি আংলং গৈছিলোঁ। তো বস্তুবিলাক চাই লওক। এইবিলাক গোটেই বস্তু দোকানৰ পৰা পূৰা পেকিং কৰি লৈ আহিছোঁ। তাতে গৈ বনাম আৰু ধুনীয়া কৰি। তো এইটো মই ৰুমত ইউজ কৰা বস্তুখিনি লৈ আহিছোঁ। মোনাত ভৰাই কেৰাহীৰ পৰা হেতাৰ পৰা যি আছে আৰু গোটেইখিনি। এয়া লাই পাত লৈছোঁ পৰ্কৰ লগত বনাবৰ কাৰণে, বেঙেনা ফ্ৰাই, এয়া ডিছপাত, বাতি, গ্লাছ, কুকাৰ, ইয়াতে মাংসটো আছে আমাৰ। এইটো চিলিণ্ডাৰটো লৈ ওলাই আহিলোঁ পিকনিক বুলি। আহি আছোঁ এতিয়া মেইন ৰোডৰ পৰা সোমাই আহিলোঁ, শিৱকুণ্ডৰ অভিমুখে আহিছোঁ। শিৱকুণ্ডৰ পৰা আমি আগলৈ যাম। আৰু বাগানখন চাই লওক আপোনালোকে, কিমান ধুনীয়া হয়। চেগুন, যিমান দূৰলৈ দেখিব সিমান চব চেগুনেই হয়। গছবিলাক বহুত ডাঙৰ ডাঙৰ হৈছে আৰু এইটো বহুত সংৰক্ষিত এলেকা হয় এইটো। আৰু এই টি গাৰ্ডেনৰ মাজে মাজে ধুনীয়া ৰাস্তাটো, মানে আপোনালোকে আহিলে গম পাব। আল্টিমেট হয়, বহুত এনজয় কৰিব পাৰিব ৰাস্তাটোত। আৰু এটা কথা মন কৰিব, ৰাস্তাত এখন গাড়ীও লগ নাপালোঁ। এখন দুখনকেতো ক'ৰবাত পাইছোঁ, কিন্তু বহুত কম গাড়ী লগ পাইছোঁ। কাৰণটো হ'ল এই নালায়ক বন্ধুকেইজনৰ কাৰণে। 10টা বজাত ওলাই অহা কথা আছিলে, কিন্তু সিহঁতে আহোঁতে বহুত লেট কৰি দিলে। আৰু এইটো চাব, এইটো হনুমান মন্দিৰ হয়। শিৱকুণ্ড পোৱাৰ আগত পাই আপোনালোকে সোমাই যাব পাৰে ধুনীয়াকৈ। আমি এতিয়া গৈ আছোঁ লাহে লাহে প্ৰকৃতিৰ মাজে মাজে। আৰু চাব, ৰাস্তাবিলাক মানে বৰ বেছি ভাল নহয়। অফ ৰোডিঙৰ নিচিনাই বুলিব পাৰিব ৰাস্তাটো বাৰু। আমি গৈ আহি আছোঁ লাহে লাহে। তো ৰাস্তাটো চাব আপোনালোকে, এটা প্ৰাণীও লগ পোৱা নাই আমি। তো পিকনিক বুলি ক'লে মানুহ দুনুহ দেখিলে ভাল লাগে, আৰু গাড়ী দুই এখন দেখিলে ভাল লাগে। তো এই নালায়ককেইটাৰ কাৰণে দেৰি হ'ল, আৰু দেৰি হোৱাৰ কাৰণে আমাৰ একচুৱেলি আমি জেগাটো চেঞ্জ কৰা মেইন কথাটো হ'ল মানে কি, শিৱকুণ্ডত অহা কথা আছিলে। শিৱকুণ্ডত আমি দেৰি হোৱাৰ কাৰণে তাতে জেগা নাপাম, বহুত লেট কৰি আহিছোঁ মানে আমি। তো সেইকাৰণে আমি প্লেনটো মানে চেঞ্জ কৰি দিলোঁ। আমি ডাইৰেক্ট ৱেষ্ট কাৰ্বি আংলং কৰি দিলোঁ। তো এইবিলাক ৱেষ্ট কাৰ্বি আংলং আপুনি ছাইডৰ পৰা চালে এইবিলাক চাব, গোটেই জানো শ্বিলং গৈ আছে, আপুনি চেঘালয়ত গৈ আছে, এনেকুৱা নিচিনা এটা ফিল পাব। অৰুণাচল ঘূৰাৰ নিচিনা এটা ফিল পাব। তো আমি ৰাস্তাতে ৰৈ দিলোঁ, অকণমান ফ্ৰেছ হৈ বোলে লগৰকেইটাই। তো ৰাস্তাটো কাষেৰে আপুনি চাই লওক, তলৰ পিনে কিমান ডাউনত আছে গছবিলাক। পাহাৰ, কেৱল পাহাৰ আৰু চেগুন। ভাল লাগে, আপোনালোকে আহিব, এনজয় কৰিব। তো গাইজ, ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। কেইটামান প্ৰাণী দেখিছোঁ ইয়াতে আহি। এই লগৰ ল'ৰা কেইজনমান আহিছে, আগতীয়াকৈ আহিলে বাইক লৈ। তো গাড়ীখন ৰাখি ল'লোঁ। এইটো আমাৰ পিকনিক স্পট কাৰ্ডম। তো 150মান হ'ব আৰু চাগে চিৰিটো। আৰু কাষতে আমাৰ লোকেল দাদা এজনক লগ পালোঁ, কথা পাতিলে বিদ্যুতে। তাৰপিছতে মই ওচৰলৈ আহিলোঁ। ইয়াতে এইটো কি কয়, বাঁহৰ চুঙাত গাহৰি পুৰি আছে মানে। এইটো আল্টিমেট লাগিব খাই। দাদাজনে ক'লে এটা লৈ লোৱা ভাইটি, কিন্তু নল'লোঁ, কাৰণ আমি লৈয়ে আহিছোঁ। যদি নানিলোঁ হয় ল'লোঁ হয়। আমাৰ এতিয়া সময় হ'ল বস্তুখিনি নমাই লওঁ, বাকী আগলৈ আপোনালোকে চাই থাকক। চিলিণ্ডাৰ, চব্জি, য'ত যি আছে আৰু গোটেইখিনি ওলাই মেলি আমি ধুনীয়াকৈ তললৈকে যাব লাগিব। আৰু ইয়াতে পাৰ্টি বহুত কম থাকে, কাৰণ বহুত ৰিক্সি হয়, বহুত তললৈ হয় মানে। ফেমিলি আহিলে, সৰু ল'ৰা ছোৱালী আহিলে বহুত প্ৰব্লেম হ'ব অলপ। তো সেইকাৰণে নাহে। বিদ্যুতে চিলিণ্ডাৰ উলিয়াই ৰেডি। তাৰপিছতে মই পানী বটল 2টা ল'লোঁ। এহাতে মোবাইলটোও আছে, ভিডিঅ' বনাই আছোঁ। আচল মেইন বস্তুটো থাকেই ওপৰতে, ল'ব লাগিব। তো আমি গাড়ীখন লক কৰি ধুনীয়াকৈ ওলাই গ'লোঁ। ওলাই গৈ তললৈকে যাম এতিয়া। তলত গৈ চাই লওঁ, জেগাটো ধুনীয়াকৈ বাছনি কৰি লওঁ। পাৰ্টি 2-এটা আহিছে, আৰু আগলৈ বহুতকেইটা পাৰ্টি গৈছে। আমি ওপৰলৈ নাযাওঁ বাৰু, আমাৰ বহুত দেৰি হৈ গ'ল। এতিয়া সময় হৈছে, এতিয়া 2টা বাজিছে। 2টা বজাত আহি পাইছোঁ। বনাই কৰি খাওঁতে মানে যাওঁতে বহুত লেট হৈ যাব। ফাইনেলি আমি তললৈ আহি পালোঁ। আৰু নিজৰাটো অলপ চাই লওক, কিমান ধুনীয়াকৈ কুলু পানী বৈ আছে। তো আমি ইয়াৰ কাষতে খানাটো খাম আৰু। ফাইনেলি আমাৰ 50% হৈ গৈছে। তো যিটো মুহূৰ্তৰ কাৰণে আমি মানে অপেক্ষা কৰি আছিলোঁ, সেই মুহূৰ্তটো আহি গ'ল। এইটো বইল পৰ্ক আৰু লাই পাত, এইটো হৈ গৈছে। আৰু এইটো মাটন।
মাটনটো আমি মেৰিনেট কৰি ৰাখি থৈ দিছোঁ। লাহে লাহে আমি কাৰ্যসূচীবিলাক আগবঢ়াম আৰু পিকনিকৰ মেইন কাৰ্যসূচী। আৰু এইটো বইল পৰ্কটো সিফালে বনাই কেৰাহীটো তেনেকৈ থাকিলে বাৰু। আৰু চালাড তালাড ৰেডি আছে, অলমষ্ট ৰেডি। তো আমাৰ কাৰিকৰে খানা বনাই আছে। তো মই অলপ আদা নহৰু কাটি দি আছিলোঁ, কথা পাতি আছিলোঁ ধুনীয়াকৈ। এইটো আমাৰ বাবুৱা অভিজিত বাবুৱা কাৰিকৰ হয়, আমাৰ মেইন কাৰিকৰ। তো খানা পিনা ধুনীয়াকৈ বনাই আছে, জমনি কৰি আছোঁ। মই পিঁয়াজ আদা নহৰু দি আছোঁ। মানে এইটো জেগাত মানে বেলেগ মানুহ নাই, আমিয়ে আছোঁ। আমাৰ ওচৰত বেলেগ টীম নাই আৰু নিজৰাটো কাষেদি আছে, কিমান ধুনীয়া। গৰমৰ দিনত অহা হ'লে ইয়াতে গা ধুব পাৰিলোঁ হয়, কিন্তু ঠাণ্ডা দিনত গা ধুব নোৱাৰি, তো গা নুধুলোঁ। তো আমাৰ খানা ৰেডি হৈ আছে আৰু ধুনীয়াকৈ খাম আৰু ওলাই দিম। তো গাইজ, আমি এতিয়া খানা খাই মেলি ৰেডি যাব লৈছোঁ। এতিয়া সময় হৈছে 4:45 আৰু ইয়াতে আপুনি পৰিৱেশটো চাওক। জানো আপোনাৰ ৰাতি 8টা বাজিলে এনেকুৱা হৈছে, কাৰণ আমি যিটো জেগাত আছোঁ গোটেই পাহাৰে আৱৰি আছে, গোটেই চাৰিওফালে। মানে জোতা চোতা পিন্ধি লৈছোঁ আৰু গোটেই জোতা মোজা খুলি লৈছিলোঁ যিহেতু। আৰু চাওক আপুনি কাষত ৰাতি 7টা-8টামান জানো বাজিছে, জোনাকৰ দিন জানো চলি আছে, তেনেকুৱা নিচিনা হৈ আছে। ঠাণ্ডা বহুত এৰিয়াটো, আন্ধাৰ দেখিছে কিমান আন্ধাৰ। 4:45 হৈছে কিন্তু এতিয়া আমি লাষ্ট পাৰ্টিৰ কাষেৰে চাওক, গোটেইবিলাক পাহাৰ, কেৱল পাহাৰ। আৰু এনেকৈ আমি যাব ল'লোঁ ঘৰলৈ। 2023 বৰ্ষটো আমি এনেকেই পাৰ কৰিলোঁ, শেষৰটো দিন। তো অনাগত দিনবিলাক যাতে আৰু ভাল হওক, বিগত দিনবিলাকৰ দৰে যাতে নহয়, তাৰে কামনা কৰিলোঁ। থেংক ইউ।